নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু সকলোৰে খবৰ ভাল। আজি মই তোমালোকক আলোচনা কৰা বিষয়টো হৈছে অসমীয়া ভাষা আৰু সাহিত্য ইতিহাস। অসমীয়া ভাষা আৰু সাহিত্য ইতিহাসত ইউনিট 4টোত থকা তোমালোকৰ 4টা অধ্যায় আছে। প্ৰথমটো হৈছে কাঠফুলা, যিটো এটা চুটি গল্প হয়। তোমালোকে কাঠফুলা নামৰ গল্পটি ছৈয়দ আব্দুল মালিকদেৱে লিখা হয় আৰু তোমালোকে জানাই যে ছৈয়দ আব্দুল মালিকৰ গ্ৰন্থ কবিতা তোমালোকে এইবিলাক চাব লাগিব, কাৰণ তোমালোকৰ বাবে এইবিলাক আটাইতকৈ ইম্পৰ্টেণ্ট হয়। কাঠফুলা নামৰ গল্পটিত ছৈয়দ আব্দুল মালিকদেৱৰ লিখা বিভিন্ন ধৰণৰ গল্প, পুথি আৰু কবিতা, সংলাপ আৰু আদি বিষয়ে বৰ্ণনা কৰা আছে। তাৰোপৰি এই কাঠফুলা নামৰ গল্পটিত বেদনা আৰু মমতাজৰ বিষয়ে বৰ্ণনা আছে। বেদনা আৰু মমতাজৰ বিষয়ে তোমালোকে চমুকৈ চাবা। কেনেকৈ বেদনাক মমতাজে লগ পাইছিল সেই বিষয়ে তোমালোকে ভালকৈ চাবা, কাৰণ তোমালোকৰ এই চুটি গল্পটিত বেদনা আৰু মমতাজৰ বিষয়ে এক বিশদভাৱে বৰ্ণনা কৰা আছে। চুটি গল্পৰ বিভিন্ন ধৰণৰ বৈশিষ্ট্য আছে। তোমালোকে বৈশিষ্ট্যবিলাক ভালকৈ চাবা, কাৰণ বৈশিষ্ট্যবিলাক তোমালোকৰ বাবে আটাইতকৈ ইম্পৰ্টেণ্ট হয়। আৰু ছৈয়দ আব্দুল মালিকে লিখা সাহিত্যিক উপন্যাসৰ বিষয়ে অৰ্থাৎ তেওঁৰ প্ৰতিভা সম্পৰ্কে যদি বৰ্ণনা কৰিব দিয়ে, তেনেহ'লে তোমালোকে সাহিত্য, উপন্যাস, তাৰপিছত তেওঁৰ জন্ম, মৃত্যু সকলোবিলাক লিখিব লাগিব। আৰু তেওঁ লিখা উপন্যাস, সাহিত্যিক সকলোবিলাক সুন্দৰভাৱে লিখিবা, তেতিয়াই তোমালোকে নম্বৰ পাবা। তেওঁ আত্মজীৱনীখন হৈছে মোৰ জীৱনৰ আগে পিছে শুৱে শুৱে। তাৰপিছত দ্বিতীয় ইউনিটটো হৈছে তোমালোকৰ গহ্বৰ, অৰ্থাৎ ভৱেন্দ্ৰনাথ শইকীয়াদেৱে লিখা গহ্বৰ। গহ্বৰ নামৰ এই চুটি গল্প, এইটো এটা চুটি গল্প হয়। ইয়াত মিছেছ পিয়ান, মেৰী স্মিথ আৰু ডাক্তৰৰ বিষয়ে ইয়াত বৰ্ণনা কৰিছে। মিছ পিয়ান, মিছেছ পিয়ান আৰু মেৰী স্মিথৰ বিষয়ে বৰ্ণনা কৰা আছে। ইয়াত কেনেদৰে অৰ্থাৎ মানুহৰ বিষয়ে ইয়াত বৰ্ণনা কৰা আছে, অৰ্থাৎ কলা মানুহ আৰু বগা মানুহৰ হিংসা আৰু অহিংসাৰ বিষয়ে এই চুটি গল্পটিৰ জৰিয়তে সুন্দৰভাৱে ভৱেন্দ্ৰনাথ শইকীয়াই এক বিশদভাৱে সুন্দৰ বৰ্ণনা কৰিছে। তোমালোকে এই চুটি গল্পটি সুন্দৰভাৱে পঢ়িবা, তেতিয়া তোমালোকে এই চুটি গল্পটো পঢ়ি সুন্দৰভাৱে বুজি পাবা যে মানুহৰ মাজত কেতিয়াও ভেদাভেদ ৰাখিব নালাগে। চুটি গল্পটিৰ ভৱেন্দ্ৰনাথ শইকীয়া তেওঁৰ বিভিন্ন ধৰণৰ চুটি গল্প, উপন্যাস, সাহিত্যিক আছে। তোমালোকে ভৱেন্দ্ৰনাথ শইকীয়াৰ কাহিনী উপন্যাসবিলাকৰ নাম চাবা, কাৰণ তোমালোকৰ ফাইনেল এক্সামত এইবিলাকত 2 মাৰ্কৰ বা 3 মাৰ্কৰ তোমালোকৰ কুৱেশ্যন আহিব পাৰে। ইয়াত থকা এটা প্ৰশ্ন তোমালোকৰ আটাইতকৈ ইম্পৰ্টেণ্ট হয়, সঁফুৰা কোনে সম্পাদন কৰিছিল? ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই সম্পাদন কৰিছিল। তাৰপিছত প্ৰান্ত কোনে সম্পাদন কৰিছিল? ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। তাৰপিছত বাণীকান্ত কাকতিয়ে লিখা কবি অহৌতিক প্ৰীতি। এই বাণীকান্ত কাকতি, ইয়াত বিভিন্ন ধৰণৰ প্ৰশ্ন আছে, অৰ্থাৎ তেওঁৰ গ্ৰন্থ, উপন্যাস এইবিলাকৰ বিষয়ে তোমালোকে চাব লাগিব। প্ৰতিটো পাঠতে অৰ্থাৎ প্ৰতিটো পাঠৰে মই চমু প্ৰশ্ন উত্তৰবিলাক সুন্দৰভাৱে দিছোঁ। তোমালোকে সুন্দৰভাৱে যাতে প্ৰশ্ন উত্তৰবিলাক চোৱা, কাৰণ তোমালোকৰ অসমীয়া পেপাৰখনত বহু ধৰণৰ প্ৰশ্ন বা বিভিন্ন ধৰণৰ প্ৰশ্ন তোমালোকক দিব পাৰে ফাইনেল এক্সামৰ বাবে। যিহেতু তোমালোকে গম পাইছা ফাইনেল এক্সাম 7 জুন হয়, সেয়ে তোমালোকে এনেধৰণৰ প্ৰশ্নবিলাক তোমালোকে ফাইনেল এক্সামৰ বাবে চাব পৰা। ডক্টৰ বাণীকান্ত কাকতিয়ে বিভিন্ন ধৰণৰ উপন্যাস লিখিছিল, তাৰপিছত তেখেতে কাব্য গ্ৰন্থ এইবিলাক লিখিছিল। এইবিলাকৰ বিষয়ে তোমালোকে ভালকৈ চাবা, কাৰণ তেওঁৰ প্ৰতিভা সম্পৰ্কে তোমালোকক চমুকৈ বৰ্ণনা দিব পাৰে, বা তোমালোকে এনেকৈ দিব পাৰে যে ডক্টৰ বাণীকান্ত কাকতিৰ প্ৰতিভা সম্পৰ্কে চমুকৈ বৰ্ণনা কৰা। তোমালোকে তেতিয়া ডক্টৰ বাণীকান্ত কাকতিৰ কবিতা, উপন্যাস, সম্ৰাট এইবিলাক গোটেইবিলাক লিখিব লাগিব। তেওঁ আত্মজীৱনী গোটেইখিনি কথা লিখিলে তোমালোকে সুন্দৰভাৱে ফুল মাৰ্ক পাবা। আৰু এই কবিতাটিৰ মূল বৈশিষ্ট্য কি, কবিৰ অহৌতিক প্ৰীতি মানে কি? ইয়াত নিস্বাৰ্থ প্ৰেমৰ কথা বৰ্ণনা কৰা হৈছে। যি প্ৰেমৰ কথা এই বৰ্ণনা কৰা হৈছে, এই গভীৰতা প্ৰেমৰ কথা বৰ্ণনা কৰা হৈছে। ইয়াত চণ্ডীদাস নামেৰে এজন মানুহ আছিল। সেই চণ্ডীদাসৰ বিষয়ে তোমালোকে ভালকৈ চাবা, কাৰণ তোমালোকৰ চমু টকা হয়তো আহি যাব পাৰে যে চণ্ডীদাস কোন, বা চণ্ডীদাসৰ বিষয়ে চমুকৈ লিখা। 2 মাৰ্কৰ বা 3 মাৰ্কৰ এনেধৰণৰ কুৱেশ্যনবিলাক আহিব, তোমালোকে এনেধৰণৰ প্ৰশ্ন চাবা। তাৰপিছত নৱকান্ত বৰুৱাৰ এটা প্ৰেমৰ পদ্য। এটা প্ৰেমৰ পদ্য অৰ্থাৎ নৱকান্ত বৰুৱা কি কবি বুলি জনা যায়? এখুত ককাইদেউ নামেৰে কবি নামেৰে জনা যায়। নৱকান্ত বৰুৱাই এই এটা প্ৰেমৰ পদ্য নামৰ কবিতাটি এক সুন্দৰভাৱে বৰ্ণনা কৰিছে। কবিয়ে এদিনাখন তেওঁৰ অনুৰাধাটিক
বিচাৰিছিল আৰু তেওঁ যেন অৰুণন্ধ ঠিক বিচাৰি পালে। সিদিনা আছিল আন্ধাৰ নিশাতে বৰষুণ আহিছিল আৰু গধূলি সময় আছিল। তাৰপিছত নীলমণি ফুকনদেৱৰ কেনে আছো মোক নুসুধিবা এই কবিতাটি তোমালোকৰ আটাইতকৈ ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা তোমালোকৰ ফাইনেল এক্সামত হয়তো চিয়'ৰ তোমালোকৰ ব্যাখ্যা আহিব বা তোমালোকক চমুকৈ কিছুমান প্ৰশ্ন উত্তৰ দিব। যিখিনি প্ৰশ্ন মই এই ভিডিঅ'টোৰ জৰিয়তে উপস্থাপন কৰিছোঁ তোমালোকে সেইখিনি প্ৰশ্ন ভালকৈ চাবা, কাৰণ নীলমণি ফুকনদেৱৰ গোটেইখিনি প্ৰশ্ন ইয়াত দিয়া হৈছে। নীলমণি ফুকনদেৱৰ পাছত তোমালোকৰ ইউনিট নাই, গোটেইখিনি ইউনিট দিয়া হৈছে। যদি ভিডিঅ'টো ভাল হৈছে প্লিজ তোমালোকে কমেণ্ট কৰিব।